নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আজি মই বৰা চাউল আৰু ব্ৰইলাৰ মাংস দি পোলাও বনাম বুলি ভাবিছোঁ। এয়া মই কুকাৰত ঘিউ 2 চামুচ দি লৈছোঁ। আপোনালোকে কোনে কোনে পোলাও খাই ভাল পায় ক'বচোন দেই। মই গোটা মছলা দি ল'ম এতিয়া। লং, এলাইচি, তেজপাত আৰু দালচিনি একেলগতে দি লৈছোঁ। এয়া মই মাংসখিনি ফ্ৰাই কৰি আছিলোঁ আৰু মোৰ মাংস ফ্ৰাই কৰা হৈ গ'ল। আজি বতৰটো ইমান ডাৱৰীয়া কৰিছে, বৰষুণ দিছে। এয়া চাওক মই চাউল দি লৈছোঁ। আপোনালোকৰ বতৰ হেয়াত কেনেকুৱা কৰিছে? বৰষুণ দিছেনে? কমেণ্টত জনাবচোন দেই। এয়া মই অলপমান ভাজি ল'লোঁ আৰু ইয়াত অলপমান পানী দি দিম এতিয়া। এক চিটি মাৰি ল'ম এতিয়া কুকাৰত, যিহেতু সিজিব লাগিব। এতিয়া নিমখ আৰু হালধি দি ল'ম। হৈ গ'ল আমাৰ। এতিয়া মই ভাজি থৈ দিয়া মাংসখিনি দি লৈছোঁ আৰু ইয়াতে ড্ৰাই ফ্ৰুটটো দি ল'ম। বৰা চাউল যে বৰ লিকতা লাগি ধৰিছে তলত, দেখিব পাইছে আপোনালোকে। এয়া চাওক মই আকৌ পিঁয়াজ ভাজি লৈছোঁ তেল মাৰিবলৈ। এয়া আমি তেল মাৰি লৈছোঁ। পিঁয়াজখিনি এক্সট্ৰাকৈ দিলোঁ। এতিয়া আকৌ নহৰু পিঁয়াজ আকৌ দিম, কাৰণ পিঁয়াজটো বেছি হ'লে খাবলৈ ভাল লাগে। নহৰু, আদা আৰু পিঁয়াজ। এতিয়া ধনিয়া পাত দি লৈছোঁ। আমাৰ পোলাও হৈ গ'ল। এতিয়া খোৱাতহে কথা আৰু, কোনে কোনে খাব আহক। এয়া চাওক আমাৰ পোলাও হৈ গ'ল। বাঢ়ি লৈছোঁ। বহুত ভাল হ'ল খাবলৈ। এবাৰ শুনাচোন।